মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইউটিউবত কমেণ্ট কৰি হওক বা হোৱাটছআপত মেছেজ কৰি হওক সুধি আছিলে যে NMMS এক্সামৰ ৰিজাল্ট কেতিয়া দিব বা আমি ৰিজাল্ট কেনেকৈ চাম, এনেকুৱা ধৰণৰ কমেণ্ট প্ৰায়ে আহি থাকে। গতিকে ইয়াৰ ওপৰত মই আজি ভিডিঅ'টো বনাইছোঁ। গতিকে চোৱা, তোমালোকক যিখন এডমিট দিছিলে সেই এডমিটখনত লিখা আছিলে 7 নম্বৰ পইণ্টটোত যে ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড বিফ'ৰ 15 ফেব্ৰুৱাৰী 2024। গতিকে আজিতো 12 ফেব্ৰুৱাৰী হ'লে, গতিকে 15 ফেব্ৰুৱাৰীৰ পিছত হয়তো 15 ফেব্ৰুৱাৰীৰ দিনাখন তোমালোকে ৰিজাল্টটো চাব পাৰিবা। ঠিক আছে, তোমালোকে বিদ্যাৰ্থী নামৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনত গৈও তোমালোকে ৰিজাল্টটো চাব পাৰিবা বা ৱেবছাইটত গৈও তোমালোকে ৰিজাল্টটো চাব পাৰিবা। কেনেকৈ চাব লাগে ডিটেইলছত এটা মই ভিডিঅ' বনাম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু যদিহে তোমালোকৰ ৰিজাল্টসমূহ তোমালোকে চাব নোৱাৰা, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ৰোল নাম্বাৰটো আমি চেষ্টা কৰিম, মোবাইল নাম্বাৰ আৰু ৰোল নাম্বাৰটো লিখি কমেণ্ট বক্সত জনাবা। চেষ্টা কৰিম তোমালোকক ৰিজাল্টটো চাই দিবলৈ। লগতে ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে PDF-সমূহ পাবা। PDF-টো আমি আমাৰ হোৱাটছআপ চেনেল, ফেচবুক পেজ আৰু টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে এতিয়াই ফ'ল' কৰা। লগতে পাঠভিত্তিক কুৱেশ্যন আনচাৰসমূহো তাত তোমালোকে পাবা, ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।